আমাৰ ইয়াত মানে সংখ্যালঘু ৰাইজেৰ মানে ইউ পিপলৰ প্ৰতি সমৰ্থন হোৱাৰ কাৰণ হৈছে এটা শান্তি আহিছে। ইয়াতে যিটো শান্তি আহিছে এইটো কোনো চৰকাৰে দিব পৰা নাই। হাগ্ৰামা চৰকাৰ 17 বছৰ আছিল, একো শান্তি দিব পৰা নাই। কিন্তু UPPL চৰকাৰ যেতিয়া প্ৰমোদ বড়ো আহিছে তেতিয়া আমাৰ ধৰক 5 বছৰৰ ভিতৰত মানে 1 বছৰ 1.5 বছৰমান কিবা লকডাউন আছিল আৰু মানে কিবা কোভিডৰ কাৰণে ইমান মানে কিবা কৰিব পৰা নাই। কিন্তু 3.5 বছৰ 4 বছৰ যে আমাৰ প্ৰমোদ বড়ো চৰকাৰে যিটো মানে আমাৰ ইয়াত মানে মাইনৰিটি মানুহ বা বেলেগ বেলেগ পিছপৰা জাতিৰ মানুহবিলাকক যে ইমান শান্তি দিছে মানে ক'ব নোৱাৰো আৰু কি ইমান শান্তি দিছে আৰু কি। ধৰক আমাৰ ৰাতিত আগৰ দিনত আমি ৰাতিত ওলাব পৰা নাছিলোঁ। আমাৰ ঘৰৰ পৰা যদি কোনোবা কোনো ঠাইত গৈছিল কাম কৰিবলৈ আহে না নাহে এইটো আমাৰ ফেমিলিয়ে চিন্তা কৰিছিল। ফেমিলি যিমান সময় আমি আহিব পৰা নাছিলোঁ সিমান সময় মানে ফেমিলি চিন্তা কৰি আছিল যে আমাৰ মানে এই অঞ্চলৰ মানুহ আহিব পাৰিব নে নোৱাৰিব, এইটো লৈ বিৰাট এটা চিন্তাত আছিল। আজিকালি সেই মানে সমস্যাটো নাই, সেইকাৰণে মানে আমাৰ মাইনৰিটিবিলাক পূৰা ওলাই আহিছে আৰু কি। উন্নয়নটো হৈছে, উন্নয়ন আৰু হ'ব মানে এই 3.5 বছৰ আৰু কিমান কৰিব, যিমান কৰিছে এইটো যথেষ্টই। আৰু মানে শান্তি আছে, সমন্বয় আছে আৰু উন্নতিটো কৰি আছে আৰু যিটো মানে প্ৰচেষ্টা কৰি আছে এই 5 বছৰত যদি আমি আৰু চৰকাৰ আনিব পাৰোঁ বুলি ভাবিছে আমাৰ ৰাইজে, তেতিয়াহ'লে আৰু বেছি শান্তি হ'ব বুলি মই ভাবোঁ। হয় হয়, ৰাজু নাৰ্জাৰীটো এনেই জিকিব, মানে মানুহবিলাক যে এনেকুৱা ঢৌ আহি আছে না, প্ৰত্যেক গাঁৱত প্ৰত্যেক অফিচত প্ৰত্যেক ঠাইতে মানে মানুহ জইনিঙৰ ওপৰত জইনিং আৰু ট্ৰেক্টৰৰ ওপৰত ট্ৰেক্টৰ, ভোট মানে ট্ৰেক্টৰ এনেকুৱা ভাবি আছে আৰু কি। বিপক্ষ মানে এই 20 বছৰমান আছিল আমাৰ ইয়াত BPFৰ যিজন MCLA হয়, সি মানে ইয়াৰ প্ৰতি আৰু মানুহ মানে ধিক্কাৰ পাই গৈছে। মানে BPF চৰকাৰ হাগ্ৰামা চৰকাৰে যে ইমান ধিক্কাৰ দিছে মানুহক ক'ব নোৱাৰা আৰু কি। 20 বছৰত কাম কৰা নাই মানে নায়েই কৰা। ভিলেজ অঞ্চলত যিবিলাক আমাৰ মুছলিম মাইনৰিটি বা হয়তো বেংগলী সম্প্ৰদায়ৰ মানুহ আছে এইবিলাক কাম কৰাই নাই। কৰিছে, কেৱল কৰিছে সিহঁতৰ মস্ত মস্ত যেতিয়া BLT লিডাৰ কেইটা আছে এইকেইটা মস্ত মস্ত বিল্ডিং বনাইছে আৰু মানে যিকেইটা চেলা চামুণ্ড আছে এইকেইটাৰে মানে হৈছে আৰু কি। এইবাৰ আমি আশা কৰিছোঁ আমাৰ প্ৰমোদ বড়ো যদি চৰকাৰ অকলে কৰিব পাৰে তেতিয়াহ'লে ৰাজু নাৰ্জাৰী যিটো EM হ'ব মানে আমাৰ এই অঞ্চলত মানে আগৰে পৰাই এই ফেমিলিটোৰ ৰাজু নাৰ্জাৰী ফেমিলিটোৰ পৰা যে ইমান মানুহক সঁহাৰি মানে ধৰক এই সৰু বাচ্চাৰ পৰা যিমানে পঢ়া শুনা কৰিব খৰচ এই ঘৰৰ পৰাই আহে আৰু কি। এই ঘৰৰ মানে মানুহবিলাক ইমান দিলদাৰ মানুহ মানে ক'ব নোৱাৰি আৰু কি। কাৰোবাৰ যদি এজন ফেমিলিৰ পৰা ধৰক কিবা এটা বেমাৰ হৈছে এই ঘৰত আহিব, কাৰোবাৰ ধৰক এটা ল'ৰা মেট্ৰিক পাছ কৰিছে খৰচাটো ইয়াৰে পৰাই হ'ব আৰু যি কিতাপ পত্ৰ যি লাগে মানে এই ঘৰৰ পৰাই দিয়ে আৰু কি। আগৰ পৰাই এইটো ফেমিলি ভাল। মই ভাবিছোঁ প্ৰমোদ বড়ো চৰকাৰে যে ৰাজু নাৰ্জাৰীক টিকেটটো দিছে, যদি আমি জিকাই লৈ যাব পাৰোঁ বা জিকাই লৈ যায় যদি তেতিয়াহ'লে যে আৰু কিমান দিব মানে ফ্ৰী কৰি দিব আৰু কি ল'ৰা ছোৱালীৰ পঢ়া শুনা, এইটো মই ভাবি আছোঁ আৰু কি। মোৰ ফালৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যে এই অঞ্চলৰ মানুহ আছে মানে এই ৰাজু নাৰ্জাৰী যদি কিবা কাৰণত জিকি যায় তেতিয়াহ'লে আৰু অভাৱ নাথাকিব বুলি মই ভাবোঁ আৰু উন্নতিটো হ'বই, ৰাস্তা ঘাটটো হৈ যাবই আৰু মানে দুখীয়া মানুহবিলাকেও শান্তি পাব। আপোনালোকে বিশ্বাস নকৰে ইমান মানুহ আহিছে, আপুনি চাব পাৰে অফিচত গ'লেতো হাজাৰ হাজাৰ মানুহ মানে য'তে যায় ত'তে। ৰাতিপুৱা একদম মানে 4:30টাৰ পৰা এই 8টালৈ মানে পূৰা মানুহ 9টা 10টালৈকে দিনে ৰাতি মানে মানুহ থাকেই আৰু ৰাতি 12টাতো মানুহ আহে মানে বিপুল ভোটত জয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।